নমস্কাৰ, মোৰ নাম গ্লাইডেন মমিন আৰু এটা ঠাইত আছে। এইটো যদি চাং যদি অসমৰ বিষয়ে আমি কৈ থাকোঁ, মই কোকোৱা ক'ত ক'ত বুলি আছে বুলি কয়। যদি গোৱালপাৰা ডিষ্ট্ৰিক্টত যদি চাং মানে কিছুমান ব্যক্তি আছে মানে প্ৰথমতে এটা সময়ত তেওঁলোকে আনিছিল 2017 পৰা। তেখেতে মানে কেৰেলাত যাই পেলাই তেখেতে এটা ট্ৰেইনাৰ হয় বোলে। আমি মোৰ ভিডিঅ'খিনি প্ৰস্তুত কৰিছে আজি তাৰিখলৈ, কিন্তু মানে কোকোৱাৰ বিষয়ে মই পঢ়োঁ, কিন্তু তাতে একচুৱেলি সদ্যহতে মানে ট্ৰেইনিং মানে কেনেকৈ দিব লাগে গম নাপাওঁ। আজি মই প্ৰথমবাৰ তেখেতে মানে কেৰেলাৰ পৰা ট্ৰেইনিং দিয়া এটা ব্যক্তিক মই ইয়াতে পাইছোঁ। প্ৰথমে তেখেতে আপোনাৰ নামটো ক'ব। আপোনাৰ মোৰ নাম জীৱন বৰ্ম। কি বুলি কয় 2017 চনত আমি গুৱাহাটী কাহিকুছিৰ পৰা প্ৰশিক্ষণ 3 দিনীয়া লৈছিলোঁ। তাৰপিছত কেৰেলাত আমাক তাতেও 3 দিন এনেকুৱা দুখাইছে আৰু কেনেকুৱা অসমত হয় আৰু তাতে তাৰ বিষয়ে কেনেকুৱা তাতেও কেৰেলাত মানে চকলেটৰ বহুত কিবা ডাঙৰ কিবা আছে। আচ্ছা, এটা কথা মানে মোৰ আৰু এটা মানুহ মই লগ পাইছিলোঁ তেতিয়া, তেওঁলোকে কৈছে যেনিবা আপোনালোকে এইটো যেতিয়া শিকিছিলে বা তেনেকুৱা যে আপোনালোক প্ৰশিক্ষণ লৈছে যে মানে সেইটো বস্তুটো মানে যেনিবা এটা বস্তু মই অলপ জানি গৈছোঁ আপোনাৰ পৰা, যিটো বস্তুটো আমি সেইটো যেতিয়া চকলেট বনায় চকলেট বনাই সেইটো বস্তুটো হাৰ্ভেষ্টিং কৰে, তেতিয়া এটা তাত মানে এটা বস্তু মানে নিয়মিক আছে ধৰক, মানে কেনেকুৱা কৰি কৰে সেইটো মানে যেতিয়া সেইটো ছিঙিছে ধৰক, মানে ছিঙি পেলাই ডাইৰেক্টলি সেইটো শুকাই না এইটো মানে অলপ এইটো শুকাব মানে এইটো মানে কণ্টেইনাৰত ৰাখিব লাগে। এতিয়া মোটামুটি 4 দিন বা 5 দিন মানে তেনেকুৱা মানে কণ্টেইনাৰত এদিনত আজি মানে আজি থোৱাৰ পিছত এদিন পিছত সিটো আৰু ওলট পলট কৰিব লাগে। এইটো ওলট পলট কৰি ফলখিনি ভাঙি দিয়া ফলটো ভাঙি আহে না, তাৰপিছত কণ্টেইনাৰত গুটিটো কণ্টেইনাৰত ৰাখি আহে না, এদিন বা এদিন মানে ওলট পলট কৰি থাকিব লাগে। মোটামুটি 5-6 দিন মানে এনেকুৱা কণ্টেইনাৰত মানে ওলট পলট কৰি থাকিব লাগে এদিন বাদ তাৰপিছত আৰু ঢাকি থ'ব। তাৰপিছত আৰু নেক্সট দিনাখন আৰু কণ্টেইনাৰত মানে ওলট পলট কৰি আহে না, তাৰপিছত 5-6 দিন হ'লে পিছত ৰ'দত শুকাই দিয়ে না, পিছত মানে ড্ৰাই কৰি আহে না, মানে এইটো পাউডাৰ কৰি আহে না, কৈছোঁ মানে বিভিন্ন ধৰণৰ মানে কৰে আৰু যেনিবা পাউডাৰ। আৰু এটা কথা মই অলপ জানিছিলোঁ তাত মানে মানুহে কৈছে মানে মই একচুৱেলি মই প্ৰেক্টিকেলত মানে যোৱা নাই, আপোনালোকে মানে মই যোৱা নাই তেনেকুৱা গম পোৱা নাই। তেতিয়া মানে এটা কথা আৰু তেনেকুৱা মানে সেইটো যেতিয়া ভাঙি পেলাই মানে ধৰক তেনেকুৱা আমাৰ তেনেকুৱা ইয়াতে কণ্টেইনাৰ নাই ধৰক আমাৰ গাঁৱলীয়া মানে, আৰু যেনিবা আমি কওঁ সেইটো খাং বুলি কয় ন, সেইটো কাচি বুলি পুখুৰী কয় তেনেকুৱা বুলি কলৰ পাতটো মানে তলত মানে পাৰি আহে না, ওপৰত থৈ দিলে তেতিয়াহ'লে কেইদিনমান ৰাখিব লাগিব এইটো? 5-6 দিন। আচ্ছা, মানে বস্তুটো যেতিয়া ফলটো আমি ভাঙি দিওঁ তাৰপিছত সেইটো বতাহ লাগিলে কিবা বেয়া হয় নাই? বতাহ লাগিলে মানে এনেকুৱা মানে বিশেষ মানে একোতো অসুবিধা নাই, মানে তথাপি মানে অলপ চেফলি থাকিলে ভাল আৰু কি। তাৰমানে বস্তুটো মানে যেতিয়ালৈকে বস্তুটো সেইটো নিদিয়ে বা তেনেকুৱা নাৰাখে তেতিয়া সেইটো ফ্লেভাৰটো নাহিব ন, মানে তাৰ ৰসটো মানে তাৰ ওপৰৰ কিবাবিলাক তলত পৰিব ন, হয় সেইটো মানে তাৰ কাৰণে থকা হয় আৰু কি, মানে পোক মানে এনেকুৱা বাহিৰা বস্তু মানে কিবা কৰিব নোৱাৰে আৰু। তেতিয়া ঠিক আছে, এইটো এটা বিষয় জানিম। এটা কথা সুধিম, যেতিয়া আপোনালোকে আপুনি ক'লে মানে 2017 ন, 2017 মানে যেনেকুৱা আপোনালোকে সেইটো কেনেকৈ লগাব লাগে, কেনেকৈ প্ৰচেছ গোটেইখিনি পৰ্যায় আপুনি গোটেইখিনি শিকি আহিছে ন। ধৰক মানে সেইটো বস্তুটো এতিয়া আমি ধৰক আমি এনেই যেতিয়া মই কৈছোঁ আমি ভিডিঅ'খিনি প্ৰস্তুত কৰোঁ, সদ্যহতে মানে এতিয়া লগোৱাটো প্ৰচেছ কেনেকুৱা? লগোৱাটো মানে তামোলৰ মানে মাজেদি মানে লাইন মানে ৰছী টানি আহে না, মানে 14 বা 15 ফুট মানে এনেকুৱা ফাকে ৰুব লাগে। গাঁতাটো মোটামুটি 1 ফুট মানে হ'লে বেছি ভাল হয়, মানে 1x1। 1x1 কিছুমানে কৰে তেতিয়া আমি প্ৰথমতে আমি সেইটো ৰবৰৰ কিলাৰ পৰা আনিছে, কিছুমান ব্যক্তি কৈ মানে ৰবৰৰ দৰে গাঁতটো খুন্দিলে ভাল হয় তেনেকুৱা হয়নে? ৰবৰ মানে অলপ বেছি গাঁত হ'লে মানে সাৰ দিয়া মানে গাছটোতো মানে কি বুলি কয় বেছি ওখ নহয় না, মানে এইটো মাটিটো খুন্দি হেনা মিলাই হেনা ৰুব পাৰে আৰু গাঁতটো বেছি ডাঙৰ হ'লে ভাল, কিন্তু এনেকুৱা আৰু কি। আচ্ছা, এতিয়া বাগানখিনি দেখিছে মানে সেইটো আপুনি কৈছে 2017 পৰা ন, আৰু এতিয়া ধৰক আপুনি যেতিয়া ট্ৰেইনিং লৈ পেলাই আহি পেলাই সেইটো পুলিবোৰ তাৰ পৰা আনিছিলে নে বেলেগভাৱে নি আছিলে? আমাৰ অলপ ছাৰ মানে তেখেতসকলে আমাকে ট্ৰেইনিঙত লৈ গৈছিল, তাকে মানে যোগান দিছে আৰু কি আমাকে ট্ৰেইনিং। কাৰ যোগেদি আপুনি গৈছিলে তেতিয়া? চেনাশ্ৰী বসুমতাৰী। তেখেতে ক'ৰ আছিল? এইটো ৰংজলি হয়। তেখেতে আমাক মানে অসমত মানে আমাৰ নৰ্থ ইষ্টত মানে অসমত
খেতিটো মানে হয় বুলি তেখেতসকলে আমাক লৈ গৈছে আৰু প্ৰশিক্ষণৰ কাৰণে। আচ্ছা, তেতিয়াহ'লে আপুনি যেতিয়া গৈছিলে তেতিয়া সময়তে কিন্তু আমাৰ মই হয় মেঘালয়ৰ মানুহ, কোনোবা আপোনাৰ লগত মেঘালয়ৰ মানুহ গৈছিলেনে? অলপ ভালকৈ ইমান মনত নাই, গিছিল চাগে, মানে ইমান মনত নাই আৰু গিছিল নেকি। হয়, মানে মই 47জন গৈছিলোঁ আমি। 47জন ন? ইয়াৰ কাৰণে মই জনামতে যেতিয়া আমি চাইছোঁ সেইটো যিটো বাগানবোৰ চাং মানে প্ৰথম যেতিয়া আহিছিল অসমত অহাটো যেতিয়া ধৰক মানে সেইটো আপোনাৰ মতে মানে 2017 পৰা আৰম্ভণি হৈছিল। 2017 চনৰ পৰা আৰম্ভ কৰিছোঁ, মানে এইটো মানে লগোৱাটো আৰু 2017। আচ্ছা, এতিয়া মানে জানিব পৰা মতে গোটেইখিনি হৈ গৈছে, বাগানখিনি আপোনাৰ আছে ধৰক 2017 পৰা যদি লগাই ধৰক আপোনাৰ মানে এতিয়া হ'ল 17 সেইটো 3 হ'লে বোলে 8 বছৰমান হৈ 8 বছৰ তেনেকুৱা হৈছে চাই যদি এনেই আপোনাৰ যেতিয়া সেইটো লগাইছে তেতিয়া ইয়াতে মানে মাৰ্কেট আছিল না, সেইটো ফলবোৰ আপোনাৰ ক'ত দিছে এতিয়া আমি কি বুলি কয় বেছিভাগ মানে বেলেগক কোনোবাক লাগিলে লৈ যায় বেপাৰীবিলাক। ফলটো নাই না, ফলটো এনেকৈ কৰি দিছিল আপুনি? এতিয়া মানে এতিয়া নতুন মানে পাৰ পিচ কি বুলি কয় 80 টকা 90 টকা এনেকুৱা পাৰ পিচ লৈ আছে কিলো হিচাপত মোটামুটি 150-200 টকা মানত লৈ যায় আৰু। হয়, মানে এইটো যোৱা বছৰ জেগা বিচাৰিছিলে ন? যোৱা 2003 বছৰৰ পিছত ফল ধৰিছে। হয় হয় হয়। এতিয়া যদি চাই আমি চাং ময়ো তেনেকুৱা দেখি আছোঁ মানে প্ৰায় মানে সেইটো নেটত চাই মানে ককোৱা মানে বহুত দামটো বাঢ়ি গৈছে এতিয়া। কিয় মানে মোৰ তাত মানে অলপ দিন আগতে মানে ফ্ৰান্সৰ মানুহ আহিছিল, চকলেট কোম্পানী আছে, কিয় মানে বস্তুটো কি হ'ল মই জনামতে এতিয়া মানে যিটো বস্তুটো কেনেডাৰ হয় বস্তু বা আফ্ৰিকা চাইডৰ পৰা সেই বস্তুটো আহিছিল আগতে, তাত মানে এতিয়ালৈকে সেইটো গছবোৰ মৰি আছে। ইয়াৰ কাৰণে আমাৰ এতিয়া মই যিমানখিনি দৰকাৰ মই এটা কথা কওঁ, ককোৱাবোৰ লগাব লাগে, যিয়ে তেওঁলোকে লগাইছে কিজানি প্ৰথম যিটো লগাইছে মই তেনেকুৱা খবৰ পাইছোঁ আমাৰ মেঘালয়ত যিটো প্ৰথমে লগোৱাটো বোলে আপোনালোকে বোলে পাগল, কিয় লগাইছে মাৰ্কেট ক'ত পাব তেনেকুৱা কথা আছিল। আপোনালোকে কিবা এটা সমস্যা পাইছিলে কেনেকুৱা? সমস্যা একো পোৱা নাই, মানে তামোল বাগানৰ মাজত এনে জাগা থাকে যে ৰুই থ'ব পাৰে, ডাবল ইনকাম হ'ব, মানে এইটো তামোলতো পইচা পাব, ইফালে ককোটো ফলত আমাৰ মাৰ্কেটৰ বিশেষ আমি একো অসুবিধা পোৱা নাই, বৰ্তমান ভালে চলি আছে। ঘৰত লগাহে, ঘৰত মানে ফলবিলাক আমি নিজে চকলেট বনোৱা নাই, কিন্তু পিছত লাহেকৈ বনাম বেছি হ'লে, তাৰপিছত বেপাৰীবিলাক লৈ যায় এনেকুৱা আৰু। এতিয়া জানামতে মানে আপোনালোকে সেইটো বস্তুটো তেখেতে কোৱা মতে সেইটো ইণ্টাৰক্ৰপ হয়, মানে তামোল গছৰ তলত দিলে হয়। ইয়াতে যদি মই চাওঁ এতিয়া মানে গোটেইখিনি তামোল সি আছে, ইয়াত যদি দেখাই যায় আমাৰ বাকী যদি গোটেইখিনি তামোল ফুলিছে, ওপৰত তামোল আছে, তলত ককোৱা, তেনেকুৱা এটা সুন্দৰ এটা পৰিৱেশ আপোনালোকে মই সেইটোৱে কওঁ। কিয় মানে আমাৰ এতিয়া মেঘালয়ত প্ৰায় মানে তামোলকেইটা মৰি গৈছে, এতিয়া মানে এটা বস্তুত ডিপেণ্ডেবল হয় যদি মানে সেইটো মানে নিশ্চয় কষ্ট হ'ব। যদি তামোল মৰি গৈছে, তামোল লগোৱাতে প্ৰায় মানে এতিয়া আমাৰ 7 বছৰ 8 বছৰ লাগি যায়, কিন্তু মোৰ মতে দেখা মতে সেইটো কোৱা বস্তু মানে এনেকুৱা মানে জেগাবিলাক মানে জীপাল থাকে, তাৰপিছত ইয়াৰ পাতবিলাক সৰি হেনা মানে তামোলে মানে ভাল হয়, সাৰ পায় আৰু তামোলটো মানে বেছি ফল লাগে, ফলটো বেছি হয় না, ফল বেছি লাগে, আৰু এইবিলাক সৰি হেনা সাৰ হ'ব। হয় হয়, সাৰ হেনা এতিয়া তামোলে এই মানে তামোলক সাৰ দিব, নিজে ফলটো ডাঙৰ হ'ব, নিজে নলয় কিন্তু বেলেগক দিয়ে আৰু কি সাৰবিলাক তেনেকুৱা। এতিয়া ভাল আপোনালোকে আমি কিয় মানে এই বস্তুটো মই তেনেকুৱা জনা নাছিলোঁ, আজি আপোনালোকক মই জনাই আছোঁ। আপোনালোকে ইয়াতে তেওঁলোকে আগৰ পৰা তেওঁলোকে কৰি আছে। আচ্ছা আচ্ছা আচ্ছা, তাৰ যোগেদি আৰু প্ৰথম সাৰ হ'ল চেনেশ্ৰী প্ৰথম। আচ্ছা, তাইয়ে মানে মানুহবিলাকক খেতিয়কবিলাকক মানে প্ৰথম কৰিছে। আচ্ছা ঠিক আছে, মই অলপ সেইবোৰ ল'ম, ফলবোৰ অলপ মানে দিনটো অলপ বেয়া হৈ গৈছে, এতিয়া অলপ মানে আন্ধা তেনে বৰষুণ অলপ বতৰটো অলপ ক্লিয়াৰ পিকচাৰ অলপ কৰিলেতো ক্লিয়াৰ নহ'ব, তথাপি আপোনালোকক দেখুৱাই গৈছোঁ। তেনেকুৱা ডাঙৰ এটা বাগান, গোটেইখিনি ইয়াতে ওপৰতে চাই যদি তেনেকুৱা আছে, তেনেকুৱা চব তেনেকুৱা গোটেইখিনি ককোৱা বাগান মই আপোনালোকক দেখুৱাই যাম। এইটোৱে চাব পাৰে, আপুনি যি কৈছিল এই তামোলৰ তলত, এই তামোলবোৰ আপোনালোকে চাব পাৰে, তামোলবোৰ তেনেকুৱা তামোল ইয়াতে লাগি আছে, তাৰ তলতে তেতিয়া ককোৱা চকলেট তেতিয়া গোটেইখিনি ইণ্টাৰক্ৰপ এইবোৰ হৈ আছে, এইটো চাব পাৰে।